নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলো তোমালোকৰ মাজলৈ আজি মই লৈ আহিছো তোমালোকৰ ঝংকাৰ পাঠ্যপুথিখনৰ 10 নম্বৰ অধ্যায়ৰ উৎসৱ আৰু উদযাপনৰ 5 নম্বৰ অংশটি আহাচোন এই অংশটিত কিনো আছে চাও লগে ভাগে গাঁও আহা ইয়াতে আমাক কি কৰিছে এটি ধুনীয়া গীত লিখি থৈছে এই গীতটি আমাক গাব দিছে মই প্ৰথমতে গাবলৈ চেষ্টা কৰিম তোমালোকে শুনি যাবাচোন গীতটি কেনেকুৱানো হয় বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল হেই ফুলে ফুলে পখিলা উৰিছে হানিছে ৰেণুৰে বুল বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল গছৰে ডালতে গাইছে কুলিয়ে কয় দূৰ দূৰণিতে জুৰিটি নাচিছে জিৰি 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 কৈ নিজান বননিতে কেতেকী চৰায়ে নিজান বননিতে কেতেকী চৰায়ে পুহুৰি মাৰিছে ৰৈ বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল কেনেকুৱা লাগিল তোমালোকেও এই গীতটি ধুনীয়াকৈ শুনি গাবলৈ যত্ন কৰিবা আৰু যে এই গীতটি কোনে লিখিছে জানানে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে লিখিছে আমি সকলোৱে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নাম শুনিছোৱে নহয়নে তেখেতে এই ইমান সুন্দৰ গীতটি লিখিছে এইবাৰ চাও আহাচোন জানো আহা আমি যে গাই আহিলো গীতটি বিষ্ণুপ্ৰসাদ ৰাভা এখেতেই হয় বিষ্ণুপ্ৰসাদ ৰাভা নহয়নে আৰু তেখেতৰ বিষয়ে ইয়াত কিনো লিখিছে পঢ়ি চাও আহাচোন প্ৰত্যেক বছৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিন 20 জুন তাৰিখে ৰাভা দিৱস উদযাপন কৰা হয় তোমালোকে নিশ্চয় ৰাভা দিৱস উদযাপন কৰি পাইছাই নহয়নে বিদ্যালয়সমূহতো ৰাভা দিৱস উদযাপন কৰা হয় নহয়নে এই বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিনটোতে কি কৰে ৰাভা দিৱস উদযাপন কৰে আৰু এই তাৰিখটো কি তাৰিখ 20 তাৰিখ নহয়নে এইবাৰ চাও আহা গাঁও আহা আকৌ আমাক এটি গীত দিছে আহাচোন গাঁও মই গাই যাম তোমালোকে শুনি যাবা বগলীয়ে সবাহলৈ নগলি কিয় গৈছিলো বাটতে বৰষুণে পালে চেংদৈৰ ঘৰতে সোমাব খোজোতে পখৰা কুকুৰে খালে বগলীয়ে সবাহলৈ নগলি কিয় সেই কুকুৰ সেই নাহিবি জপনা দে বাঁহৰ মূঢ়া বগৰীৰ গুড়া ক'ৰ পৰা আহিলা চকু চেলোৱা বুঢ়া বাঁহৰ মূঢ়া বগৰীৰ গুড়া ক'ৰ পৰা আহিলা চকু চেলোৱা বুঢ়া কেনেকুৱা লাগিল তোমালোকৰ ভাল লাগিল নে তোমালোকেও এনেদৰে গাবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন ছন্দ মিল থকা শব্দ লিখো আহা ইয়াতে তিনিটা শব্দ লিখি থোৱা আছে দেখা পাইছানে আহাচোন পঢ়ি চাও শব্দ কেইটানো কি পালে চে মুঢ়া এই শব্দ কেইটা কি কৰিছে ছন্দ মিলাই এটা নতুন শব্দ লিখিব দিছে প্ৰথমতে কি আছে পালে এটা ছন্দ মিলোৱা নতুন শব্দ কি হ'ব বাৰু খালে নহয়নে পালে খালে এইবাৰ চাও আহাচোন কি আছে সেই
এটা নতুন শব্দ হ'ব দেই নহয়নে তাৰ পাছত কি আছে মুঢ়া কোৱাচোন এটা নতুন শব্দ কি হ'ব বাৰু বুঢ়া নহয়নে কি হ'ব বুঢ়া আমি ধুনীয়াকৈ ইয়াত লিখি দিম বুঢ়া তোমালোকেও এনেদৰে লিখিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন পঢ়ো আহা ইয়াতে তোমালোকে এই বেনাৰখন দেখিছানে আহাচোন পঢ়ি চাও কিনো লিখি থোৱা আছে শিশু দিৱস উদযাপন স্থান কদমতলী খেলপথাৰ দিনাংক 14 নৱেম্বৰ ইংৰাজী 2023 চন অকনিৰ গীত মাত চিত্ৰাংকন প্ৰতিযোগিতা কি কৰিছে ইয়াত শিশু দিৱস উদযাপন কৰিব বিচাৰিছে ক'ত কদমতলী খেলপথাৰত আৰু কিমান তাৰিখে কৰিছে 14 নৱেম্বৰ 2023 চন আৰু সেই উদযাপনখনতে আমাৰ কি কৰিব দিছে চিত্ৰাংকন প্ৰতিযোগিতাও পাতিছে আৰু অকনিৰ গীত মাতো আছে এইবাৰ চাও আহাচোন কথা পাতো আহা আহাচোন এই প্ৰশ্ন কেইটা কিনো লিখিছে পঢ়ি চাও আৰু সেই প্ৰশ্ন কেইটাৰ বিষয়ে কথাকে পাতো শিশু দিৱস কোন দিনা উদযাপন কৰা হ'ব আমি পাই আহিছিলো নহয় বেনাৰখনত কোন দিনা উদযাপন কৰা হ'ব 14 নৱেম্বৰ নহয়নে শিশু দিৱস 14 নৱেম্বৰ তাৰিখে উদযাপন কৰা হ'ব এইবাৰ চাও আহাচোন শিশু দিৱস কোন ঠাইত উদযাপন কৰা হ'ব কোন ঠাইত উদযাপন কৰা হ'ব ক'ত কদমতলী খেলপথাৰত শিশু দিৱস কদমতলী খেলপথাৰত উদযাপন কৰা হ'ব এইবাৰ চাও আহাচোন শিশু দিৱসৰ দিনা কি কি অনুষ্ঠিত হ'ব কি অনুষ্ঠিত হ'ব চাওচোন আহা অকনিৰ গীত মাত আৰু চিত্ৰাংকন প্ৰতিযোগিতা নহয়নে এইবাৰ চাও আহাচোন শিশু দিৱস পালন কৰা হয় কেতিয়া পালন কৰা হয় শিশু দিৱস আমি পাই আহিছিলো নহয় কেতিয়া বাৰু ইয়াতে 14 নৱেম্বৰ আৰু 5 ছেপ্টেম্বৰ দি থোৱা আছে আমি ক'ত শুদ্ধ চিন দিম ক কাৰণ শিশু দিৱস 14 নৱেম্বৰ তাৰিখে পালন কৰা হয় এইবাৰ চাও আহাচোন ৰাভা দিৱস তাৰিখে পালন কৰা হয় এই যে খালি হৈ আছে ঠাইডোখৰত কি হ'ব বাৰু আমি পাইছিলো নহয় কিমান তাৰিখে পালন কৰা হয় 20 জুন গতিকে আমি কি কৰিম ৰাভা দিৱস 20 জুন তাৰিখে পালন কৰা হয় নহয়নে মৰমৰ অকনিহঁত এই অংশটি ইমানতে সামৰিলো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ